নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো সুধিছে ভাৰতৰ নাইটিংগেল আখ্যা দিয়া হয় মানে ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয় অপচন আছে বিজয়লক্ষ্মী পণ্ডিত সৰোজিনী নাইডু এনি বেসাণ্ট মাদাৰ টেৰেছা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি সৰোজিনী নাইডু কি বুলি কয় ভাৰতৰ নাইটিংগেল বুলি আখ্যা দিয়া হয় নেক্সট কোৱেশ্চন দেৱদাস উপন্যাসখনৰ ৰচক কোন কি সুধিছে দেৱদাস উপন্যাসখনৰ ৰচক কোন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি শৰৎচন্দ্ৰ চট্টোপাধ্যায় দেৱদাস উপন্যাসখনৰ ৰচকজনৰ নাম হ'ল শৰৎচন্দ্ৰ চট্টোপাধ্যায় পিছৰ কোৱেশ্চনটো সুধিছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত কি সুধিছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত অপচনটি আছে লণ্ডন বাৰ্লিন পেৰিছ লছ এঞ্জেলছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি পেৰিছ আইফেল টাৱাৰ পেৰিছ চহৰত অৱস্থিত পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায় অপচন দি আছে ভাৰতৰ মুখ্য ন্যায়াধীশ উপৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায় ভাৰতৰ মুখ্য ন্যায়াধীশে নেক্সট কোৱেশ্চন ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন কি সুধিছে ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন অপচন দি আছে ৰাজ্যপাল ভাৰতৰ ৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বীজনক কোন হয় ভাৰতৰ ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন তলৰ কোনজনক উড়ন্ত শিখ নামেৰে জনা যায় অপচন দি আছে পাৰ্গত সিং অমিত পাল সিং মিলখা সিং ওপৰৰ এজনো নহয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি মিলখা সিঙক কি বুলি কয় উড়ন্ত শিখ নামেৰে জনা যায় নেক্সট কোৱেশ্চন অসম দিৱস কেতিয়া পালন কৰা হয় অপচন আছে 2 অক্টোবৰ 20 জুন 8 মাৰ্চ 2 ডিচেম্বৰ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন দবা খেল কোন দেশত উদ্ভৱ হৈছিল অপচন আছে ভাৰত গ্ৰীচ ইংলেণ্ড অষ্ট্ৰেলিয়া ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ ভাৰতবৰ্ষত দবা খেলৰ উৎপত্তি হৈছিল ক'ত ভাৰতবৰ্ষত নেক্সট কোৱেশ্চনটো সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন আছে জেনেভা মুম্বাই নিউয়ৰ্ক লণ্ডন ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন চি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউয়ৰ্কত অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ কোনে লিখিছিল অপচন আছে মহাত্মা গান্ধী জৱাহৰলাল নেহৰু ৰাজেন্দ্ৰ প্ৰসাদ নেলছন মেণ্ডেলা ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ মহাত্মা গান্ধীয়ে কি লিখিছিল মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি 8 মাৰ্চ তাৰিখে কি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় অপচন আছে মিজোৰাম উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি উত্তৰ প্ৰদেশ ৰাজ্যখনে ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপচন আছে নীলাচল পাহাৰ চিত্ৰাচল পাহাৰ ভস্মাচল পাহাৰ বুঢ়াপাহাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰটো আমি সকলোৱে জানো ক'ত অৱস্থিত নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত অপচন আছে চেন্নাই কলকাতা মুম্বাই হায়দৰাবাদ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি কলকাতা ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত কলকাতাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত অপচন আছে কাণ্ডালা বন্দৰ হালদিয়া বন্দৰ পাৰদ্বীপ বন্দৰ মচিলিপট্টম বন্দৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ কাণ্ডালা বন্দৰটো ক'ত অৱস্থিত আৰৱ সাগৰৰ উপকূলত অৱস্থিত নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল অপচন আছে আকাপূৰ্ণা দেৱী মৈত্ৰেয়ী দেৱী সুচেতা কৃপালানী লেইলা শেঠ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ আকাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল কোন আকাপূৰ্ণা দেৱী নেক্সট কুৱেশ্যন সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি মৌৰ্য ৰাজবংশ সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল মৌৰ্য ৰাজবংশ নেক্সট কুৱেশ্যন মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক অপচন আছে ত্বৰণ গতি হৰণ দৈৰ্ঘ্য ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি গতি
মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক গতিৰ একক নেক্সট কোৱেশ্চন এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি কোৱা হয় অপচন দিছে প্ৰতিফলন অপৱৰ্তন সমাৰোপণ প্ৰতিসৰণ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি প্ৰতিসৰণ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি বুলি কোৱা হয় প্ৰতিসৰণ বুলি কোৱা হয় নেক্সট কোৱেশ্চন তল কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে অপচন দি আছে এচিড এলকহল লৱণ খাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ এচিড এচিডে নীলা লিটমাছক কি কৰে ৰঙা কৰে নেক্সট কোৱেশ্চন শ্ৰীলংকাৰ ৰাজধানী চহৰ কি অপচন দিছে মস্কো মন্ট্ৰিজ কলম্বো মালে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কলম্বো শ্ৰীলংকাৰ ৰাজধানী চহৰৰ নাম হ'ল কলম্বো নেক্সট কোৱেশ্চন তলত দিয়া কোনগৰাকী ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা অপচন দিছে সুজাতা কৃপালনী ইন্দিৰা গান্ধী লতা মংগেশকাৰ আশাপূৰ্ণা দেৱী কি হৈছে ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা কোন আছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ইন্দিৰা গান্ধী ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল ইন্দিৰা গান্ধী নেক্সট কোৱেশ্চন ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় অপচন দিছে বি আৰ আম্বেদকাৰ দাদাভাই নৌৰাজী চৰ্দাৰ বল্লভভাই পেটেল মহাত্মা গান্ধী ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ কি বুলি কোৱা হয় লৌহ মানৱ বুলি কোৱা হয় নেক্সট কোৱেশ্চন ডেভিছ কাপ তলক দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত অপচন দিছে লন টেনিছ ফুটবল বেডমিণ্টন হকি ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ লন টেনিছ ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে অপচন দিছে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৰাজ্যখনৰ ৰাজ্যপালে কি কৰে মুখ্যমন্ত্ৰীক নিয়োগ কৰে নেক্সট কোৱেশ্চন সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল কি সুধিছে সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল অপচন আছে শাহজাহান ঔৰংগজেব জাহাংগীৰ বাহাদুৰ শাহ দ্বিতীয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি বাহাদুৰ শাহ দ্বিতীয় সৰ্বশেষজন মোগল সম্ৰাট আছিল বাহাদুৰ শাহ দ্বিতীয় নেক্সট কোৱেশ্চন মৌৰ্য বংশ কোনে স্থাপন কৰিছিল অপচন আছে চন্দ্ৰগুপ্ত প্ৰথম চন্দ্ৰগুপ্ত মৌৰ্য অশোক কনিষ্ক ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি চন্দ্ৰগুপ্ত মৌৰ্য বংশ স্থাপন কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই নেক্সট কোৱেশ্চন বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক কোন অপচনত আছে বিনন্দ চন্দ্ৰ বৰুৱা আনন্দ চন্দ্ৰ আগৰৱালা আনন্দ চন্দ্ৰ বৰুৱা হীৰেণ ভট্টাচাৰ্য ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক হ'ল আনন্দ চন্দ্ৰ বৰুৱা কোৱেশ্চন পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপচন আছে মৰিগাঁও জিলা শোণিতপুৰ জিলা যোৰহাট জিলা নগাঁও জিলা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ মৰিগাঁও জিলা পবিতৰা অভয়াৰণ্যখন ক'ত অৱস্থিত মৰিগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন শেৱালী কবি বুলি কাক কোৱা হয় অপচন আছে ৰজনীকান্ত বৰদলৈ হেমচন্দ্ৰ বৰুৱা নীলমণি ফুকন ৰত্নকান্ত বৰকাকতি ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ৰত্নকান্ত বৰকাকতিক কি বুলি কোৱা হয় শেৱালী কবি বুলি কোৱা হয় পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল অপচন দিছে সুজাতা কৃপালনী সৰোজনী নাইডু আশাপূৰ্ণা দেৱী ইন্দিৰা গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সৰোজনী নাইডু প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল আছিল সৰোজনী নাইডু নেক্সট কুৱেশ্যন জৱাহৰলাল নেহৰু সমাধিস্থলক কি বুলি জনা যায় অপচন দি আছে শান্তিবন ৰাজঘাট বিজয়ঘাট শক্তিস্থল ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ শান্তিবন জৱাহৰলাল নেহৰু সমাধিস্থলৰ নাম হ'ল শান্তিবন নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় অপচন দি আছে সেউজীয়া হালধীয়া সুমথিৰা কলা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি সুমথিৰা পিছৰ কুৱেশ্যনটো সুধিছে ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল অপচনত দি আছে ভূপেন হাজৰিকা বজেন বৰুৱা ফণী শৰ্মা ৰুদ্ৰ বৰুৱা ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি বজেন বৰুৱা ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক গৰাকী আছিল বজেন বৰুৱা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি অপচন দি আছে শকুন্তলা ভাইটি জয়মতী মালস ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ শকুন্তলা প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হ'ল শকুন্তলা আৰু প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি আছিল তেতিয়াহ'লে হ'ব ভাইটি
নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপশ্যনটো হৈছে লাহৰী য়াৰুঙ্গম ভানুমতী ধৰ্মপুস্তক ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আছিল ধৰ্মপুস্তক নেক্সট কুৱেশ্যনটো সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় অপশ্যনটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা প্ৰসন্নলাল চৌধুৰী আনন্দ চন্দ্ৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি বুলি আমি কাক জানো প্ৰসন্নলাল চৌধুৰী পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মদন কামদেৱক কি বুলি কোৱা হয় অসমৰ খাজুৰাহো বুলি কোৱা হয় নেক্সট কুৱেশ্যন নাগালেণ্ডৰ ৰাজধানী চহৰ কি অপশ্যনটো হৈছে আগৰতলা কোহিমা জয়পুৰ শ্বিলং ইয়াৰে শুদ্ধ এনচাৰটো সকলোৱে জানে অপশ্যন বি কোহিমা নাগালেণ্ডৰ ৰাজধানী চহৰখনৰ নাম হ'ল কি কোহিমা নেক্সট কুৱেশ্যন সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যনতে আছে মণিপুৰ উত্তৰ প্ৰদেশ ৰাজস্থান উৰিষ্যা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি উৰিষ্যা সূৰ্য মন্দিৰটো কোনখন ৰাজ্যত অৱস্থিত উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন আকবৰনামা কাৰ ৰচনা অপশ্যনটো আছে আবুল ফজল ৰবীন্দ্ৰনাথ ঠাকুৰ কালিৰাম চাণক্য ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ আবুল ফজল আকবৰনামাখন কোনে লিখিছিল আবুল ফজলে নেক্সট কুৱেশ্যন অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন অপশ্যন আছে ভোগেশ্বৰ বৰুৱা হিমা দাস অভিনৱ বিন্দা লাভলীনা বৰগোহাঁই ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অভিনৱ বিন্দা অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী আছিল কোন অভিনৱ বিন্দা নেক্সট কুৱেশ্যন কোন চিকল জলপ্ৰপাত ক'ত অৱস্থিত কি সুধিছে কোন চিকল জলপ্ৰপাত ক'ত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কৰ্ণাটক কোন চিকল জলপ্ৰপাতটো অৱস্থিত কৰ্ণাটকত নেক্সট কুৱেশ্যন তলত দিয়া কোনখন দেশ লেণ্ড অফ ৰাইজিং ছান নামেৰেও জনা যায় কি সুধিছে তলত দিয়া কোনখন দেশক লেণ্ড অফ ৰাইজিং ছান নামেৰেও জনা যায় অপশ্যনটো হৈছে নৰৱে টাইৱান জাপান চীন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি জাপানক কি বুলি জনা যায় লেণ্ড অফ ৰাইজিং ছান নেক্সট কুৱেশ্যন ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত অপশ্যনটো আছে ফুটবল ক্ৰিকেট বেডমিণ্টন হকী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ক্ৰিকেট ৰঞ্জিত ট্ৰফি কোনটো ক্ৰীড়াৰ সৈতে জড়িত ক্ৰিকেট খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় অপশ্যন আছে বাবৰ আকবৰ চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি সমুদ্ৰগুপ্তক কি বুলি জনা ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট কুৱেশ্যন 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল অপশ্যনত দিয়া আছে খ্ৰীষ্টোফাৰ কলম্বাছ ভাস্কো ডা গামা মাৰ্কো পলো এমানচেন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ খ্ৰীষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে অপশ্যন আছে সুৱেজ খাল পানামা খাল কিয়েল খাল কৰিন্থ খাল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পানামা খাল পিছৰ কুৱেশ্যনটো সুধিছে আপাটিনসকল কোন ৰাজ্যৰ জনজাতি ইয়াতে অপশ্যনটো আছে অৰুণাচল প্ৰদেশ অসম মণিপুৰ মিজোৰাম ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ আপাটিনসকল কোনখন ৰাজ্যৰ হয় অৰুণাচল প্ৰদেশৰ হয় নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল অপশ্যনত আছে প্ৰটিন অক্সিজেন খাদ্যদ্ৰব্য হৰমন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অক্সিজেন মানৱ শৰীৰত লোহিত ৰক্তকণিকাই কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল অক্সিজেন পিছৰ কুৱেশ্যনটো সুধিছে কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয় অপশ্যনটো আছে সৰু আই টাইফয়েড ডিফথেৰিয়া যক্ষ্মা আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যক্ষ্মা ৰোগত প্ৰতিষেধক ৰূপে কি দিয়া হয় BCG ভেকচিন দিয়া হয় নেক্সট কুৱেশ্যন অষ্ট্ৰিয়াৰ ৰাজধানী কি অপশ্যনটো আছে ভেনিছ টাইপে ভিয়েনা আংকাৰা আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভিয়েনা অষ্ট্ৰিয়াৰ ৰাজধানী চহৰখনৰ নাম হ'ল ভিয়েনা নেক্সট কুৱেশ্যন ভূমধ্য সাগৰক
লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযুক্ত কৰে অপশ্যন দি আছে পক প্ৰণালী সুৱেজ খাল কিয়েল খাল ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সুৱেজ খালে সুৱেজ খালে কি কৰে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযুক্ত কৰে নেক্সট কোৱেশ্চন ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দি আছে জেনেভা নিউয়ৰ্ক মুম্বাই কলকাতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউয়ৰ্ক ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউয়ৰ্কত অৱস্থিত নেক্সট কোৱেশ্চন এ পাছেজ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল কি সুধিছে এ পাছেজ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল অপশ্যন দি আছে E.M. ফষ্টাৰ বিক্ৰম শেঠ নীৰজ চি চৌধাৰী আৰ্থাৰ হেলি আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব E.M. ফষ্টাৰ নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কাৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল অপশ্যন দিছে বাবৰ হুমায়ুন জাহাংগীৰ আকবৰ কি সুধিছে পানিপথৰ দ্বিতীয় যুদ্ধখন কাৰ ৰাজত্বকালত হৈছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আকবৰৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল অপশ্যন দিছে ৰাণা সাংগা ৰাণা প্ৰতাপ হিমু ৰাজা মানসিং আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাণা প্ৰতাপে কি কৰিছিল হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক নেতৃত্ব দিছিল নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত অপশ্যন দিছে বৃহস্পতি শুক্ৰ বুধ শনি আমি সকলোৱে জানো সৌৰজগতৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ গ্ৰহ নেক্সট কুৱেশ্যন আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাৰ নাম কি অপশ্যন দিছে ইউৰো পেছো ডলাৰ ৰুপি আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পেছো আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাটোৰ নাম হ'ল পেছো নেক্সট কুৱেশ্যন তলৰ কোনখন পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি কি সুধিছে তলৰ কোনখন পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি অপশ্যন দিছে সাহাৰা থৰ কালাহাৰী এৰিজোনা আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সাহাৰা মৰুভূমি পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমিখনৰ নাম হ'ল সাহাৰা মৰুভূমি নেক্সট কুৱেশ্যন কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায় অপশ্যন দিছে মেকং এমাজন হুৱাংহি চেনাব আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি হুৱাংহি নদীখনক হালধীয়া নদী নামেৰেও জনা যায় নেক্সট কুৱেশ্যন হাইড পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত কি সুধিছে হাইড পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত অপশ্যন দিছে কলকাতা লণ্ডন পেৰিছ জেৰুজালেম আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লণ্ডন হাইড পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন অৱস্থিত লণ্ডনত নেক্সট কুৱেশ্যন ইৰাণৰ সংসদক কি নামেৰে জনা যায় অপশ্যন দিছে চুৰা ডুমা ডায়েট মজলিছ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মজলিছ ইৰাণৰ সংসদক কি নামে জনা যায় মজলিছ নামে জনা যায় নেক্সট কুৱেশ্যন কপাৰৰ ৰাসায়নিক সংকেত কি সুধিছে কপাৰৰ ৰাসায়নিক সংকেত কি অপশ্যন দি আছে CO CP CR CU ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি CU কপাৰৰ ৰাসায়নিক সংকেতৰ নাম হ'ল CU নেক্সট কুৱেশ্যনটো সুধিছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় অপশ্যন দিছে লিভাৰত হাড়ৰ মজ্জাত কিডনীত হৃদযন্ত্ৰত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টি হয় ক'ত হয় হাড়ৰ মজ্জাত নেক্সট কুৱেশ্যন আইৰণৰ ৰাসায়নিক চিহ্ন কি অপশ্যন দিছে MEIR FE ST আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি FE আইৰণৰ ৰাসায়নিক সংকেত হ'ল FE নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে নিউয়ৰ্ক মুম্বাই পেৰিছ জেনেভা ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভাত অৱস্থিত ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব